হয় আমাৰে সতীৰ্থ সাংবাদিক এগৰাকীক যোৱাকালি যি ৰঙিয়া নদীৰ পামৰ 0 বজাৰৰ সমীপত নদীৰ পাৰ্কোপাইম ভাঙি যি মাটি কাটি আছিলে অবৈধ ভূমাফিয়াই এই ভূমাফিয়াই মাটি কাটি থকা অৱস্থাত মোৰ সতীৰ্থ সাংবাদিক গৰাকীয়ে যি তাত বাতৰি পৰিৱেশন কৰিবলৈ গৈছিল আৰু বাতৰি পৰিৱেশন কৰি উভতি অহাৰ পথত যি দলবদ্ধভাৱে আক্ৰমণ কৰিছে এই ভূমাফিয়াৰ ঘৰৰ পৰিয়ালৰ লোকৰ লগতে ভূমাফিয়া গৰাকীয়ে। গতিকে এনেকুৱা কাৰ্যক যে এগৰাকী সাংবাদিকক আক্ৰমণ কৰা কাৰ্যক আমি অত্যন্ত নিন্দনীয় ভাষাৰে গৰিহণা দিছো আৰু এই ঘটনাটোক নিন্দা কৰিছো আৰু লগতে প্ৰশাসনৰ দৃষ্টিগোচৰ কৰিবলৈ মই এইটো কথা জনাবলৈ বিচাৰিছো যে সৰ্থেবাৰী অঞ্চলৰ লগতে এই টিহু নদী ৰঙিয়া নদীৰ পাম এনেকুৱা আৰু বিভিন্ন ৰিজাৰ্ভ ৰিজাৰ্ভ বিলাকত একাংশ দুষ্ট চক্ৰই এই ঠাণ্ডা চিজন এটি পৰাৰ লগে লগে য'ত মাটি শুকাই গৈছে পানী শুকাই গৈছে তাত মাটিৰ খনন কাৰ্য অবৈধভাৱে ট্ৰেক্টৰ জেচিবি লগাই খনন কাৰ্য চলি আছে আৰু এই খনন কাৰ্য প্ৰশাসনে দেখা নাই নেকি বন বিভাগে দেখা নাই নেকি পাৰ্কোপাইন ভাঙি যিটো পাৰ্কোপাইন নদীৰ মথাউৰি ৰক্ষা কৰাৰ কাৰণে পাৰ্কোপাইন দিছিলে সেই মথাউৰি ভাঙি সেই পাৰ্কোপাইন ভাঙি মথাউৰিৰ কাষৰ মাটি কাটিছে এই যিবিলাক কাৰ্য এই কাৰ্যবিলাক যিটো বিভাগীয় কৰ্তৃপক্ষ ENT বিভাগ আছে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট আছে বন বিভাগ আছে আৰক্ষী প্ৰশাসন আছে ইমানকেইটা ডিপাৰ্টমেণ্টক চকু ধুলি দি কি ধৰণে সম্ভৱ হৈছে এই ভূমাফিয়াই দিনে নিশাই ট্ৰেক্টৰ জেচিবি লগাই কাম কৰিবলৈ। গতিকে মই এই প্ৰত্যেককেইটা বিভাগৰ ওপৰতে মোৰ সন্দেহ উপজিছে তেখেতসকলে নিশ্চয় তেখেতসকলৰ কৰ্তব্যত গাফিলতি কৰিছে নহলে ভূমাফিয়াৰ লগত বুজাবুজিকে তালমিল চলাই কামটো কৰি আছে। গতিকে মই এইখিনিতে মই আমাৰ সাধাৰণ ৰাইজক মই এইটো আহ্বান জনাবলৈ বিচাৰিছো যে আপোনালোকৰ ওচৰতে এই যিবিলাক কাম কৰি আছে আপোনালোকৰ ওচৰতে আপোনালোকৰ নিচে কাষৰ ঘৰৰ মানুহকে মাতি দি আছে আৰু যেতিয়াই বানপানীৰ সময় হ'ব মথাউৰিটো ভাঙিব কিন্তু আপোনালোকৰ ঘৰটোৱে প্ৰথমতে ভাঙিব। গতিকে মই আপোনালোকক অনুৰোধ জনাইছো আপোনালোকে একো নিজে সাংবাদিক আমি দূৰৰ পৰা গৈ আমি তাত নিউজ কৰিব নালাগে আপোনালোকৰ প্ৰত্যেকৰ হাততে স্মাৰ্টফোন আছে স্মাৰ্টফোনেৰে ফটো মাৰক ভিডিঅ' কৰক লগে লগে ফেচবুকত আপলোড কৰি দিয়ক বা আমাৰ যিসকল আপোনালোকৰ চিনাকি সাংবাদিক আছে নিউজ চেনেল আছে সেইবিলাকক আপোনালোকে গৈ নিজে যোগান ধৰক। মই এইখিনি আপোনালোকৰ ওচৰত আহ্বান জনাইছো আৰু যাতে এই যিবিলাক দুষ্ট চক্ৰ অবৈধ ভূমাফিয়া তেখেতসকলে যাতে ভৱিষ্যতে কোনো ধৰণৰ সাংবাদিকৰ ওপৰত গাত হাত নিদি আক্ৰমণ নকৰে তেখেতসকলক মই অত্যন্ত কঠোৰ ভাষাৰে মই সকীয়াই দিছো। যিহেতু সাংবাদিক গৰাকীয়ে সৰ্থেবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে গতিকে মই সৰ্থেবাৰী আৰক্ষী প্ৰশাসনকো অনুৰোধ জনাইছো যাতে অতি সোনকালে দোষীক কৰায়ত্ব কৰে আৰু সাংবাদিক গৰাকীৰ পক্ষে ন্যায় বিচাৰ প্ৰদান কৰে।